এবাৰ ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো এটা ডাঙৰ খবৰ। কাৰণ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব বলবৎ হ'ব UPS। কৰ্মচাৰীয়ে কি পাব কি নাপাব বা কিমান টকাকৈ লাভ কৰিব UPS সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 2025 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা দেশত ইউনিফাইড পেন্সন ব্যৱস্থা কাৰ্যকৰী হ'ব। UPS 2024 চনৰ 24 আগষ্টত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল আৰু চলিত বৰ্ষৰ 25 জানুৱাৰীত বিত্ত মন্ত্ৰালয়ে এই আঁচনিখন অৱগত কৰিছিল। এই নতুন UPS আঁচনিৰ বিশেষত্ব কি সেই বিষয়ে ধাৰাবাহিকভাৱে আলোচনা চলি আছে। ই কিমান পেন্সন দিব আৰু কোনে কিমান সুবিধা পাব সেই বিষয়ে আপোনালোকক আজি জনাব বিচাৰিছো। বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি 2025 চনৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা সকলো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু NPSৰ অধীনত ইয়াক বাছি লোৱা সকলো কৰ্মচাৰীৰ বাবে UPS প্ৰযোজ্য হ'ব। 23 লাখ চৰকাৰী কৰ্মচাৰীয়ে UPS আৰু NPSৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ বিকল্প লাভ কৰিব। UPS ৰূপায়ণৰ তাৰিখত NPSৰ অধীনত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু ভৱিষ্যতৰ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে NPSৰ অধীনত নহয় UPSৰ বাবে বাছনি কৰিব পাৰে। অৰ্থাৎ NPS UPS দুইটাৰ বিকল্প থাকিব। ইয়াৰ অধীনত কিমান লাভ কৰিব পেন্সন। এই ক্ষেত্ৰত ইউনিফাইড পেন্সন আঁচনিৰ অধীনত অৱসৰৰ পূৰ্বৰ 12 মাহত কৰ্মচাৰীয়ে লাভ কৰা গড় মৌলিক দৰমহাৰ 50% অৱসৰৰ পিছত সম্পূৰ্ণ নিশ্চিত পেন্সন হিচাপে প্ৰতিশ্ৰুতি দিয়া হৈছে। অধিসূচনা অনুসৰি কৰ্মচাৰীজনক চাকৰিৰ পৰা অপসাৰণ বা চাকৰিৰ পৰা বৰ্খাস্ত কৰা বা পদত্যাগ কৰাৰ ক্ষেত্ৰত নিশ্চিত পেন্সন উপলব্ধ নহ'ব। সম্পূৰ্ণ নিশ্চিত পেমেণ্টৰ হাৰ অৱসৰৰ ঠিক আগৰ 12 মাহৰ বাবে গড় মৌলিক দৰমহাৰ 50% হ'ব। কিন্তু ইয়াৰ বাবে কৰ্মচাৰীজনৰ ন্যূনতম 25 বছৰ সেৱা থাকিব লাগিব। যদি কৰ্মচাৰীজনৰ ন্যূনতম সেৱা 25 বছৰ কম হয় তেতিয়াও UPSৰ অধীনত পেন্সন উপলব্ধ হ'ব, কিন্তু অলপ কম হ'ব। যদি কৰ্মচাৰীজনৰ সেৱা 10 বছৰ বা তাতকৈ অধিক হয় তেন্তে প্ৰতি মাহে ন্যূনতম 10,000 টকা পেন্সনৰ নিশ্চয়তা থাকিব। ইপিনে যদি কোনো কৰ্মচাৰী NPSৰ অন্তৰ্ভুক্ত যি UPS ৰূপায়ণৰ তাৰিখত সেৱাত আছে আৰু UPSক ব্যৱহাৰ কৰে তেন্তে কৰ্মচাৰীজনৰ স্থায়ী অৱসৰৰ একাউণ্ট নম্বৰত থকা ধন UPSৰ অধীনত কৰ্মচাৰীজনৰ ব্যক্তিগত পুঁজিলৈ স্থানান্তৰ কৰা হ'ব। অৰ্থাৎ NPSত আপোনাৰ যি ধন জমা আছে সেয়া UPSৰ ব্যক্তিগত পুঁজিলৈ জমা হ'ব। পেন্সনত চৰকাৰ অৱদান বৃদ্ধি পাব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী পেন্সনত চৰকাৰৰ অৱদান 14% আৰু UPSে এই চৰকাৰী অৱদান 18.5%লৈ বৃদ্ধি কৰিব। একে সময়তে কৰ্মচাৰীসকলে তেওঁলোকৰ মৌলিক দৰমহা আৰু ডিএৰ 10% UPSত জমা দিব লাগিব। অৰ্থাৎ NPSত যিদৰে 10%কৈ কৰ্তন হয় UPSতো 10%কৈ কৰ্তন হ'ব। তদুপৰি স্বেচ্ছামূলক অৱসৰ আৰু মৃত্যুৰ ক্ষেত্ৰত কি হ'ব। যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে ন্যূনতম 25 বছৰ যোগ্যতাসম্পন্ন সময়সীমা সম্পূৰ্ণ কৰাৰ পিছত স্বেচ্ছামূলক বা অকাল অৱসৰ গ্ৰহণ কৰে তেন্তে UPSৰ অধীনত পেন্সনৰ নিশ্চিত পৰিশোধ কৰ্মচাৰীজনে অৱসৰ লোৱাৰ তাৰিখৰ পৰাই আৰম্ভ হ'ব। অৱশ্যে কৰ্মচাৰীজনৰ চাকৰি অব্যাহত থাকিলেহে এনে হ'ব। অৱসৰৰ পিছত যদি কৰ্মচাৰীজনৰ মৃত্যু হয় তেন্তে কৰ্মচাৰীজনৰ বৈধভাৱে বিবাহিত পত্নীক দৰমহাৰ 60% প্ৰদান কৰা হ'ব। অৰ্থাৎ পত্নীক দৰমহাৰ 60% হাৰত পৰিয়াল পেন্সন প্ৰদান কৰা হ'ব। ইপিনে ডিয়াৰনেছ ভাত্তা পেন্সনত উপলব্ধ হ'ব। UPSৰ অধীনত নিশ্চিত পেন্সন বা পৰিয়াল পেন্সনত ডিয়াৰ উপলব্ধ হ'ব। এই ভাত্তাটো কৰ্মৰত কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য ডিয়াৰৰ দৰে হিচাপ কৰা হ'ব। আৰু এয়া আছিলে UPSত লাভ কৰিব লগা সা সুবিধাসমূহ। কৰ্মচাৰী আৰু পেন্সনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।